আজি গান্ধী জয়ন্তীৰ দিনা ভাবিলোঁ মহাত্মা গান্ধীক স্মৰণ কৰি শ্ৰদ্ধা জনাই কিছু মনৰ কথা শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত। গান্ধীজী সম্পৰ্কে, তেওঁৰ আদৰ্শ সম্পৰ্কে মোৰ কিছু একান্ত ব্যক্তিগত অনুভৱ আৰু ৰাইজৰ বা আপোনালোকৰ বাবে কিছু প্ৰশ্ন। আমি প্ৰায়েই কেৱল গান্ধী জয়ন্তীৰ দিনা সকলো চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠান বা অফিচ বন্ধ ৰাখি সেই গান্ধী জয়ন্তী উদযাপন কৰোঁ আৰু গান্ধীক সেইদিনাই স্মৰণ কৰা এটা নিয়ম। ৰাজনৈতিক নেতাসকলেও আজিৰ দিনটোতেই, আজি আৰু মৃত্যুৰ দিনটো দুটা দিন ক'ব গ'লে, দুটা দিনতেই মহাত্মা গান্ধীক আনুষ্ঠানিক স্মৰণ কৰে, শ্ৰদ্ধা জনায়। সেয়া আনুষ্ঠানিকতাই হওক বা আন্তৰিকতাই হওক, সেইটো এটা ডাঙৰ প্ৰশ্ন। মোৰ কথা হ'ল, গান্ধীজীক আমি কিমান বুজি পাওঁ বা গান্ধীৰ বিষয়ে আমি কিমান চিন্তা কৰোঁ। সৰুতে ৰচনা পঢ়িছিলোঁ, ৰচনা লিখিছিলোঁ, কাৰোবাৰ ভাষণ শুনো, জন্মদিন মৃত্যুদিন পালন কৰোঁ। সিমানতেই মহাত্মা গান্ধীৰ আদৰ্শ শেষ নেকি? সিমানতে আমি গান্ধীজীক বুজা শেষ নেকি? জাতিৰ পিতা বুলি কৈ, বাপুজী বুলি কৈ, গান্ধীজী বুলি কৈ বিভিন্ন বিশেষণ দি গান্ধীজীক সন্মান জনোৱা হ'ল, আৰু আমি কেৱল সেইটোকেই মানি লৈ গান্ধীজীৰ বিষয়ে নতুনকৈ চিন্তা কৰাৰ কোনো ইচ্ছা প্ৰকাশ নকৰা হ'লোঁ। নতুন প্ৰজন্মই গান্ধীজীৰ বিষয়ে প্ৰায়খিনিয়ে বৰ বিশেষ একো নাজানে। নোটত গান্ধীজীৰ ফটো দেখা পায়, অফিচ কাছাৰীত গান্ধীজীৰ ডাঙৰ ফটো থাকে, গান্ধী জয়ন্তী আৰু গান্ধীৰ মৃত্যুদিনত সভা সমিতি হয়। গান্ধীজীৰ প্ৰাসংগিকতা সিমানেই দেশত। আৰু গান্ধীজীক লৈ কিছু মতবিৰোধো হোৱা চকুত পৰিছে। বিভক্ত হৈ গৈছে দেশবাসী। কিছুমান হয়তো গান্ধীৰ সমৰ্থক, সেয়া ব্যক্তিগতভাৱে সমৰ্থন কৰে নে সেয়া কেৱল আদৰ্শগত ৰাজনৈতিক কাৰণতে, সেইটো এটা ডাঙৰ প্ৰশ্ন। কিছুমানে আনুষ্ঠানিকভাৱে আজিকালি প্ৰত্যক্ষভাৱে গান্ধীৰ বিৰোধ কৰা হৈছে। সেইটো তেওঁলোকৰ স্বাধীনতা, দেশৰ নাগৰিকৰ স্বাধীনতা আছে। গান্ধীজীক কোনোবাই সমৰ্থন কৰিব পাৰে, কোনোবাই বিৰোধ কৰিব পাৰে। দুটা ক্ষেত্ৰতে তেওঁলোকৰ হয়তো ক'ৰবাত যুক্তি আছে। মই কোৱা নাই যে, যদিও কোৱা হয় মহামানৱ মহাত্মা গান্ধী, যি হ'লেও তেওঁ এজন মানুহ আছিল আৰু তেওঁৰ কিছু সীমাবদ্ধতা আছিল। আমিতো এবছলিউট ৰাইট বা শুদ্ধ বুলি কাকো ক'ব নোৱাৰোঁ, মহাত্মা গান্ধীকো আমি ক'ব নোৱাৰোঁ। ক'ৰবাত তেওঁৰ হয়তো কিছুমান ভুল থাকি গ'ল। আমি সেইখিনিও চিন্তা কৰা উচিত নহয় জানো? ভালখিনিও বুজিম, ভুলখিনিও বুজিম। কেৱল কৰিব লাগে কাৰণে সমৰ্থন বা কৰিব লাগে কাৰণে বিৰোধ, এনেকুৱা কিয়? গান্ধীজীক আমি অন্তৰৰ পৰা আকৌ এবাৰ চিন্তা কৰাৰ প্ৰয়োজন নাইনে? কিছুমান মানুহতো বাৰু উদাসীন, সমৰ্থনো নাই, বিৰোধো নাই, চিন্তাও নাই। কোন গান্ধীজী, আমাক এতিয়া কিয় লাগে, এনেকুৱা ধৰণৰ কথা। হয়তো ভৱিষ্যত প্ৰজন্ম তেনেকুৱা হ'ব গৈ আছে যেন অনুমান হয়। পৰীক্ষাত ৰচনা লিখাত বাহিৰে গান্ধীজীৰ বিষয়ে তেওঁলোকৰ বৰ বেছি নতুন চিন্তা নাই। এতিয়া কথাটো হ'ল, কিয় এই সমৰ্থন, বিৰোধ বা উদাসীনতা কিয়? কাৰণ আমি গান্ধীজীৰ বিষয়ে, গান্ধীজীৰ আদৰ্শক যিদৰে আগুৱাই নিব লাগিছিল, ক'ৰবাত আমি মানে আমাৰ আগৰখিনিও ব্যৰ্থ হৈছে নেকি? গান্ধীজীক লৈ বিশুদ্ধ আলোচনা হোৱা নাই নেকি? ক'ৰবাত ভুল তথ্য হয়তো গৈছে নেকি? মই বাৰু এই ক্ষেত্ৰত বিশেষজ্ঞ মানুহ নহয়। মই গান্ধীজীৰ বিষয়ে কিবা নতুনকৈ ক'ম, কাৰোবাক বুজাম, সেই
স্পৰ্ধা মই কৰিব নোৱাৰোঁ। মই কেৱল মোৰ মনৰ দুটামান কথা, মোৰ নিজৰ আদৰ্শগত কিছু অনুভৱ ব্যক্ত কৰিম। প্ৰথম কথা হ'ল, দেশৰ স্বাধীনতা আন্দোলনত গান্ধীজীৰ যিটো ভূমিকা সেয়া আমি কেতিয়াও নস্যাৎ কৰিব নোৱাৰোঁ। মহাত্মা গান্ধীৰ অপৰিসীম ভূমিকা আছে স্বাধীনতা আন্দোলনত। কিন্তু মই ব্যক্তিগতভাৱে এইটোও বিশ্বাস কৰোঁ যে কেৱল গান্ধীজীৰ অহিংস আন্দোলনৰ কাৰণে কিন্তু দেশ স্বাধীন নাই হোৱা। ইংৰাজী নাই পলাই যোৱা নাই কেৱল স্বাধীনতা আন্দোলনক, আৰু গান্ধীজীৰ যিটো আন্দোলন সত্যাগ্ৰহ তাৰ কাৰণে কিন্তু ইংৰাজে ভাৰত এৰি যোৱা নাই, সেইটো মোৰ বিশ্বাস। মই সেই ক্ষেত্ৰত দেশ স্বাধীন হোৱাৰ ক্ষেত্ৰত মই মহাত্মা গান্ধীতকৈ নেতাজীক, সুভাষ চন্দ্ৰ বসুক মই অধিক কৃতিত্ব দিব বিচাৰোঁ। মই বুলি নহয়, অন্য বহুতেই দিয়ে। জনা বুজাসকলে প্ৰায় এইটো কথা বুজি পায় যে হয়তো নেতাজীৰ নেতৃত্বত যিটো আন্দোলন হ'ল সেইটো নহ'লে আমি স্বাধীনতা নাপালোহেঁতেন, ইংৰাজে ভাৰত এৰি নগ'লেহেঁতেন কেৱল গান্ধীজীৰ অহিংস আন্দোলনৰ বাবে। কিন্তু এইটো সঁচা যে গান্ধীজীৰ নেতৃত্বত যিটো আন্দোলন, সেই আন্দোলনটো নাথাকিলে দেশৰ স্বাধীনতা আন্দোলনে ইমান ব্যাপক ৰূপ নাপালেহেঁতেন। দেশৰ জনসাধাৰণক সেই আন্দোলনত প্ৰতি আকৰ্ষিত কৰাৰ ক্ষেত্ৰত, সকলোকে অংশীদাৰ কৰাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ ৰোল আছিল আটাইতকৈ বেছি। সেয়া সুভাষ বসুৱেও স্বীকাৰ কৰিছে। তেওঁক জাতিৰ পিতাৰ আখ্যাটো নেতাজীয়ে দিছে। অৱশ্যে দুয়োজনৰ মাজত আদৰ্শগত সংঘাত আছিল, সেয়া সত্য। তাৰ বাবে নেতাজীয়ে এটা পৃথক পন্থা ল'বলৈ বাধ্য হ'ল, সেয়াও সত্য। বহুতে কোৱাৰ দৰে সেয়া তথ্য আছে যে নেতাজীৰ লগত হোৱা যিখিনি ষড়যন্ত্ৰমূলক কাম বা কৰ্ম হৈছিল, তাত মহাত্মা গান্ধীৰ অলপ পৰোক্ষ সমৰ্থন আছিল বাকীসকলক। সেইটো ক'ৰবাত হয়তো মহাত্মা গান্ধীৰ, মই নিজে ভাবোঁ যে সেইটো গান্ধীজীৰ ক'ৰবাত এটা সীমাবদ্ধতা আছিল। বিভিন্ন কাৰণত হয়তো তেওঁৰ প্ৰিয় শিষ্যসকলক আগবঢ়াই দিয়াৰ ক্ষেত্ৰত, নেতৃত্বৰ ক্ষেত্ৰত গান্ধীজী অলপ বায়াছ বা পক্ষপাতিত্বমূলক আচৰণ কৰিলে নেকি, বোধহয় নিৰপেক্ষ নহ'ল নেকি। যিখিনি সুভাষ বসুৰ প্ৰতি তেওঁৰ সমৰ্থন থাকিব লাগিছিল বা যিটো দায়িত্ব আছিল, সেইটো ক'ৰবাত গান্ধীজী ব্যৰ্থ হ'ব পাৰে। হয়তো আদৰ্শগত কথা থাকিব পাৰে তাত, যিহেতু বাকীসকলে, নেহেৰু বা অন্যসকলে গান্ধীজীক অকণমান মই বেয়া শব্দ ব্যৱহাৰ নকৰোঁ, তথাপি ক'ৰবাত যেন বাধ্য কৰালে বিভিন্ন প্ৰকাৰে। সেইকাৰণে বোধহয় মহাত্মা গান্ধীয়ে ক'ৰবাত নেহেৰুপন্থী বা নেহেৰু আৰু অন্যান্যসকলৰ প্ৰতি তেওঁৰ সমমৰ্মিতা অধিক থাকিল, যাৰ ফলত কিছু নহ'বলগীয়া ঘটনা হ'ল। সুভাষ বসু নেতৃত্বত থাকিবলৈ জনসাধাৰণৰ বা গৰিষ্ঠ সংখ্যকৰ মত থকাৰ পিছতো সেইটো নহ'লগৈ। সেইখিনি ইতিহাস, সেইখিনি প্ৰায় মানুহে জানে, পঢ়িলে ওলায়। মই নেতাজীৰ বিষয়টো আজি আলোচনাত বৰ বেছি নানো, তথাপি কিন্তু গান্ধীৰ কথা ক'লে আমি নেতাজীক জানিবই লাগিব। ইজনক বাদ দি সিজন আমি স্বাধীনতা আন্দোলনৰ ক্ষেত্ৰত বিচাৰ কৰা এজনক বাদ দি সম্ভৱ। তথাপি মই গান্ধীজীৰ ক্ষেত্ৰত কৈছোঁ যে আমি, যদিও মই ব্যক্তিগতভাৱে নেতাজীৰ প্ৰতি মোৰ সমৰ্থন অধিক, তাৰ মানে কিন্তু মই গান্ধীজীক অপমান কৰাৰ মোৰ উদ্দেশ্য নাই। বাৰে বাৰে কৈছোঁ, মোহনদাস কৰমচাঁদ গান্ধীৰ যিটো ভূমিকা দেশ স্বাধীন কৰাত, সেয়া আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। গান্ধীজী আছিল এজন
নেতৃত্ব দিব পৰা যিটো তেওঁৰ গুণ সেইটো আছিল অধিক নেতাজীৰো আছিল। মই সাধাৰণ মানুহক আকৰ্ষণ কৰিব পৰা যিটো ব্যক্তিত্ব লাগিছিল সেইটো, আৰু সেইটো ক'ৰবাত গান্ধীজীৰ মানে ক্ৰিয়েট কৰিব ল'ব জানিছিল। গান্ধীজী কেৱল নেতা নট এজ এ মাছ লিডাৰ, গান্ধীজীৰ পাব্লিক ৰিলেশ্যন স্কিলটো আছিল আটাইতকৈ বেছি। মই যদি সেইটো এংগলতো কথাটো বিচাৰ কৰোঁ, পাব্লিক ৰিলেশ্যন, মানুহৰ লগত যিটো ৰিলেশ্যন, মানুহক আকৰ্ষণ কৰিব পৰা যিটো তেওঁৰ ক্ষমতা, তাৰ কাৰণে তেওঁ কি কৰিছিল, এজন প্ৰায় আদ্যৱন্ত এজন মানুহ, বিদেশত পঢ়া শুনা কৰা এজন মানুহ, মানে কোট টাই পিন্ধি ওকালতি কৰা এজন মানুহ আহি যেতিয়া দেখিলে দেশৰ দৰিদ্ৰ মানুহক আন্দোলনত অংশীদাৰিত্বত আনিব লাগিব, আন্দোলনৰ প্ৰতি আকৰ্ষণ কৰিব লাগিব, গান্ধীজীয়ে গম পালে যে মই সেই ইমেজটো মই সলাব লাগিব, চেঞ্জ কৰিব লাগিব। চ' এটা যে নতুন ইমেজ বনাই লোৱা হ'ল, এইটো আমাৰ পাব্লিক ৰিলেশ্যনৰ ভাষাত ইমেজ বিল্ডিং, যে সেই গান্ধীজী এটা যে ব্ৰেণ্ড হৈ গ'ল সেই আন্দোলনখনৰ, দেশৰ জনসাধাৰণৰ বাবে যে এটা এটা প্ৰতীক হ'ল আন্দোলনৰ, সেইটো আছিল গান্ধীজীৰ আটাইতকৈ ডাঙৰ স্কিল। তেওঁ যে সেই স্বাভাৱিক পোচাক এৰি এখন ধুতিৰে নিজক সেই দৰিদ্ৰ জনসাধাৰণৰ প্ৰতীক বা প্ৰতিনিধি হিচাপে এষ্টাব্লিছ কৰিলে, সেইটো আছিল আন্দোলনখনৰ নেতৃত্ব দিব পৰা গান্ধীজীৰ আটাইতকৈ বেছি কি ক'ম শক্তিশালী স্কিল। মহাত্মা গান্ধীৰ USP আছিল সেইটো আজিৰ কথা। বাকী নেহেৰু বা অন্যসকলেতো সেই চাহাবী ঢঙতে থাকিল। মহাত্মা গান্ধীয়ে অন্ততঃ সেই কষ্টখিনি যে স্বীকাৰ কৰিলে, এটা কষ্টসাধ্য জীৱন, যে মই দৰিদ্ৰজনৰ লগত থাকিম, আৰু তেওঁৰ কাম কাজেৰে যিটো আদৰ্শ দেখুৱালে, কেৱল অহিংসা নীতিৰ কথা কোৱা নাই মই, এই যে খোজকাঢ়ি আন্দোলনৰ যিটো যাত্ৰা, দাণ্ডী যাত্ৰাই হওক বা অন্যান্য ক্ষেত্ৰত সাধাৰণ মানুহক লগত তেনেকুৱা কিছু ক্ষেত্ৰত কৰিব লগা হৈছিল। মই সেইটোৱে কৈছোঁ যে তেওঁৰ সেইটো এজন নেতৃত্ব ল'ব পৰা ক্ষমতা। তেওঁ তৃতীয় শ্ৰেণীত ডবাত ৰেলত ভ্ৰমণ, যাতে সাধাৰণ মানুহে গান্ধীজীক নিজৰ সেই যে জাতিৰ পিতা বুলি ভাবে বা নেতা বুলি ভাবে, সেইটো তেওঁ ক্ৰিয়েট কৰি লৈছিল। অৱশ্যে এইটো বেলেগ কথা, বহুতে সেইটোক লৈ এটা কৰে যে তৃতীয় শ্ৰেণীত ভ্ৰমণ কৰা সময়ত কেৱল সেই তৃতীয় শ্ৰেণীৰ ডবাটোত সাধাৰণ মানে পিয়'ৰ তৃতীয় শ্ৰেণীৰ মানুহ সেইদিনা সোমাব নোৱাৰিছিল, উইথ ছিকিউৰিটি তেনেকুৱা গৈছিল। সেইবিলাক ধৰণৰ কিছুমান বিতৰ্ক আহে গান্ধীজীৰ। অন্যান্য বহুত বিতৰ্ক আছে গান্ধীক লৈ। গতিকে বিতৰ্কবোৰ বিতৰ্ক হিচাপে কেৱল থাকিব নিদি তাক সুস্থভাৱে আলোচনা হোৱা দৰকাৰ। গান্ধীজীৰ মই আকৌ কৈছোঁ, মোৰ ব্যক্তিগতভাৱে বহুত কথা সেইকাৰণে মই তেখেতৰ প্ৰতি হয়তো মোৰ আদৰ্শগত বিৰোধ থাকিব পাৰে, প্ৰতিগৰাকী নাগৰিকৰ থাকে, সেইটো আমাৰ স্বাধীনতা। অন্যান্য মানুহৰো, তেওঁৰ নিজৰ দলৰো বহুত ক্ষেত্ৰত তেনেকুৱা হয়তো বিৰোধ আছিল, এতিয়াও তেনেকুৱা হয়। এতিয়া গান্ধীজীক হত্যাৰ কথাটোক লৈ দেশত ভিন্ন মত। কোনোবাই তো নাথুৰাম গডছেক যেনেকৈ ভিলেন বনাই দিয়ে, কোনোবাই আকৌ তেওঁক হিৰো বনাই দিয়ে। দুটাই মই বৰ বেছি সমৰ্থন নকৰোঁ, দুটাই ভুল আছে। নাথুৰাম গডছেক ভিলেন বনাই দিয়াটো অনুচিত, কাৰণ তেওঁৰ এটা আদৰ্শগত কাৰণত হয়তো গান্ধীজীক হত্যা কৰিছিল। মই গডছেক একদম দেশ বিৰোধী বুলি মই কেতিয়াও নাভাবোঁ। গান্ধীজীক হত্যা কৰাটো এটা ভুল আছিল। যিকোনো এজন অহিংসা নীতিৰ পূজাৰী এজনক হিংসা নীতিৰে হত্যা কৰি দিয়া হ'ল, সেইটো এটা দেশৰ বাবে দুৰ্ভাগ্যজনক কথা, দেশৰ এটা চৰম অপমান, বা দেশৰ ইমেজত সেইটো এটা আঘাত, সেইটো মই স্বীকাৰ কৰোঁ। কিন্তু মই গডছেক একেবাৰে দেশ বিৰোধী, দেশদ্ৰোহী ভিলেন সজাই দিয়াটো ক'ৰবাত মই বৰ বেছি পচন্দ নকৰোঁ। তেওঁৰ নীতিগতভাৱে কিবা এটা ভুল থাকিব পাৰে, কিন্তু তেওঁ এজন দেশপ্ৰেমিক আছিল, কাৰণ দেশৰ কাৰণেই তেওঁ গান্ধীজীক হত্যা কৰিছিল। হত্যা কৰা কামটোক আমি বিৰোধ কৰিব পাৰোঁ,
তাৰ আঁৰৰ চিন্তাখিনিক আমি বা তেওঁৰ আঁৰৰ মানুহজনৰ আমি কিছু ক্ষেত্ৰত কিন্তু আমি নতুনকৈ চিন্তা কৰা দৰকাৰ। গডছেৰ সমৰ্থনতো বহুত মানুহ আছে। তেওঁৰ হত্যাৰ আঁৰৰ যিখিনি কথা কৈ গ'ল, লিখি গ'ল, সেইখিনিক লৈও বিভিন্ন ধৰণৰ চৰ্চা হৈ থাকে। গতিকে আৰু সেইটো এটা নতুন অন্য প্ৰসংগ, গডছে হিৰো নে ভিলেন, দুটাকে মই মানে দুটা থিয়ৰিকে মই বৰ বেছি ভাল নাপাওঁ। তেওঁক হিৰো বনাই দিয়াও দৰকাৰ নাই, তেওঁক ভিলেন বনাটোও সিমান দৰকাৰ নাই। তেওঁৰ পদ্ধতিৰে, তেওঁৰ আদৰ্শৰে কিবা এটা কাম কৰিলে আমাৰ বাবে কামটো অকণমান দুখজনক হ'ল। কিন্তু কথাটো হ'ল আকৌ কৈছোঁ যে গান্ধীজীক সেইকাৰণে কৈছোঁ আমি নতুন প্ৰজন্মক এটা সুবিধা দিব লাগে, গান্ধীজীক যাতে ৰিডিস্কভাৰ কৰিব পাৰে, আকৌ তেওঁলোকে গান্ধীজীৰ বিষয়ে জানিব পাৰে। কেৱল নোটত থকা ফটোৰে গান্ধীজীক বুজি থাকিলে নহ'ব। আৰু কেৱল গান্ধী মানে যে কংগ্ৰেছ, গান্ধী পৰিয়াল বুলি এটা ধাৰণা যদি সোমাই যায় নতুন প্ৰজন্মৰ মাজত, সেইটো এটা ভুল হ'ব। সেই বিষয়টো এতিয়া প্ৰথম সাধাৰণ এটা মানুহৰ মাজত থকা ভুল ইমেজ প্ৰায় যে কংগ্ৰেছে, গান্ধীৰ কংগ্ৰেছ আৰু এতিয়াৰ কংগ্ৰেছক প্ৰায় একাকাৰ কৰি দিয়া হয়, সেইটো এটা ভুল। গান্ধী পৰিয়াল শব্দটোতেই এতিয়া এটা মই ব্যক্তিগতভাৱে বৰ সমৰ্থন বা বিৰোধ কৰোঁ। মই গান্ধী পৰিয়াল বুলি যিটো কথা চলে, বৰ্তমানৰ যিটো গান্ধী পৰিয়াল, সেইটোতো গান্ধী পৰিয়াল নহয়েই বাৰু, সেইটো নেহেৰু পৰিয়াল। সেই গান্ধী পৰিয়াল, গান্ধীৰ ব্ৰেণ্ডটোত মহাত্মা গান্ধীৰ যিটো গান্ধী বুলি কোৱাৰ লগে লগে গান্ধীজী বুলি কোৱাৰ কাৰণে আমাৰ যিটো এটা ইমেজ, আমাৰ যিটো চিন্তা, সেইটোত কিন্তু এই গান্ধী পৰিয়ালৰ কনচেপ্টটো ক'ৰবাত আঘাত দি আছে। যদি গান্ধী পৰিয়াল বা সেই দলটোক ক'ৰবাত লাভ দি আছে, এইটো এটা বেলেগ কথা, তেওঁলোকে লাভৰ কাৰণে কৰিব পাৰে। মই সেইটো দলৰো সমৰ্থক নহয়, বিৰোধীও নহয়, মই নিউট্ৰেলি কথাখিনি কৈছোঁ। কিন্তু গান্ধী পৰিয়াল, গান্ধীৰ কংগ্ৰেছ, এই ইমেজটো ক'ৰবাত কিন্তু সলনি হ'ব লাগে সোনকালে। এতিয়া থকা সেই পৰিয়ালটো গান্ধী পৰিয়াল নহয়, নেহেৰু পৰিয়াল। তেওঁলোকে গান্ধী উপাধিটো পিছত লোৱা, সেইটো প্ৰায় সকলোৱে জানে। জানিও কিন্তু গান্ধী যিটো ইমেজ ৰৈ যায়, সেইটো ক'ৰবাত বৰ সুবিধাজনক নহয়, আপত্তিজনক। গান্ধী মানে গান্ধীজী হ'ব লাগে, গান্ধী মানে মহাত্মা গান্ধী, মোহনদাস কৰমচাঁদ গান্ধী। তেওঁক কোনোবাই বাপুজী বুলি মানে নামানে, সেইটো এটা আৰু অন্য প্ৰসংগ, বিতৰ্কিত বিষয়। কিছুমানে দেশৰ পিতা বাপুজী জাতীয় কথাবোৰ পচন্দ নকৰে। কিছুমানে মহাত্মা শব্দটো, যদিও হয়তো ৰবীন্দ্ৰনাথে দিয়া এটা উপাধি বা বিশেষণ, তেখেতক মহাত্মা শব্দৰে গোটেই পৃথিৱীয়ে তেওঁক মহাত্মা গান্ধী বুলি জানে। গতিকে আমাৰনো কি অসুবিধা হয়, তেওঁ আমাৰ দেশৰ এটা সন্মান, আৰু মহাত্মা গান্ধীৰ নামেৰে দেশক এখন অহিংসাৰ দেশ বুলি মানুহে জানক, সেইটো এটা ভাল। পুনৰ কৈছোঁ, গান্ধীজীক আমি নতুনকৈ চিন্তা কৰা উচিত, নতুন প্ৰজন্মই গান্ধীজীক অধিক বুজা উচিত। গান্ধীক বুজাৰ লগে লগে গান্ধীৰ সমসাময়িক সকলো কথাই তেওঁলোকৰ চিন্তাত আহিব। গান্ধীক বুজাৰ লগে লগে তেওঁলোকে নেহেৰুক বুজিব, গান্ধীক বুজাৰ লগে লগে তেওঁলোকে নেতাজীক বুজিব। কাৰ ভুল আছিল, কাৰ কি ৰোল আছিল, সকলো বুজিব। এই গান্ধী আমাৰ কাৰণে এটা এৰাব নোৱাৰা বিষয়। ভালে ভুলে গান্ধীজীক আমি সদায় লগত ল'ব লাগিব। বিৰোধ কৰিলেও গান্ধীক আমি শুদ্ধভাৱে বিৰোধ কৰিব লাগিব, বুজি পাব লাগিব। সমৰ্থন কৰিলেও গান্ধীক আমি বুজি পেলাই সমৰ্থন কৰিব লাগিব। কেৱল দলীয় কাৰণত বা কিবা অসংখ্য পূজাৰী এনেকৈ কৈয়ে সমৰ্থন কৰিলে নহ'ব। গান্ধীজীৰ অহিংসা নীতিক লৈ, আন্দোলনক লৈও বিভিন্ন ধৰণৰ বিভিন্ন মত আছে, সেই কথাবিলাকো জানিব লাগিব। ভগত সিঙৰ শ্বহীদ হোৱাৰ ক্ষেত্ৰত, ফাঁচি দিয়াৰ ক্ষেত্ৰত গান্ধীজীৰ ৰোলটোৰ ক'ৰবাত মানুহে সমালোচনা কৰে। তেওঁ ভগত সিঙক বচাব পাৰিলেহেঁতেন, সেইটোক লৈ গান্ধীজীক বহুতে বেয়া পায়। আলোচনা হওক,
শুদ্ধভাৱে আলোচনা হওক। মোৰ বিষয় সেইটোৱে, গান্ধীজীক পুনৰ আৱিষ্কাৰ কৰক মানুহে, আৰু গান্ধীজীক এনেকুৱা সীমাবদ্ধতাৰে আৱৰি নাৰাখিব যে গান্ধীৰ বেয়া কথা কোনে ক'বই নোৱাৰিব, সকলোৱে ভাল ক'ব লাগিব। সেইটো এটা ভুল। মই বেয়া মানে ভুলকৈ বেয়া, মিছাকৈ বেয়া কথা উলিয়াব নালাগে কেৱল দলীয় ৰাজনৈতিক স্বাৰ্থত। আৰু মহাত্মা গান্ধী কোনো দলৰে সম্পত্তি নহয়। মহাত্মা গান্ধী দেশৰ সম্পদ, দেশৰ সম্পত্তি, আমাৰ চিনাকি মহাত্মা গান্ধী। গতিকে সেই চিনাকিটোক আমি ধৰি ৰখাৰ বাবে গান্ধীজীক পুনৰ বুজোৱা হওক। নতুন প্ৰজন্মৰ মাজত গান্ধীক অধিক ব্যাপকভাৱে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যি কৰিব লাগে, চৰকাৰে, জ্যেষ্ঠসকলে, শিক্ষকসকলে, শিক্ষা বিভাগে এইবিলাক কৰা প্ৰয়োজন। এইখিনিয়ে আজিৰ বিষয়। পুনৰ গান্ধীজীলৈ মোৰ শ্ৰদ্ধা। নমস্কাৰ।